हेलो स्टूडेंट तो की खबर आज मैं आलोचना करिम क्लास 9 और विज्ञानर जीवर विचित्रता नाমৰ যেটো তোমালোকৰ লেসন দিয়া আছে ওকে হেতু প্ৰশ্নাৱলী 3 আৰু 4 অৰ্থাৎ এই দুটা দেখা পাইছে এই দুটা প্ৰশ্নাৱলী কোশ্চেন বিলাক ডিসকাস কৰিম ওকে সো প্ৰশ্নাৱলী 3 এর কোশ্চেন এই দুটা আমাক দিয়া আছে সোয়া তেনালে প্ৰথম কোশ্চেন কি দিয়া আছে কোনবোৰ জীৱক নিম্ন স্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চ স্তৰীয় জীৱৰ পৰা কিদৰে পৃথক এটো আমাক কৈছে ওকে আমাৰ নিম্ন স্তৰীয় জীৱ বুলি ক'লে হেতু কি আগতে জানিব লাগিব সোয়া যিবিলাক নিম্ন স্তৰীয় জীৱ ধৰা এটা এককোষী জীৱ আমাক কি বুলি কয় এমিবা বুলি ক'ব পাৰা ওকে এমিবা এটা কি হয় এককোষী জীৱ হয় তাতে অকল কি আছে এটা কোষে আছে মাত্ৰ আৰু বেলেগটো একো নাই হেতুৰ দ্বাৰা হি খাদ্য খায় হেতুয়ে দ্বাৰা হি কি কৰি আছে জীৱন নিৰ্বাহ কৰি আছে আৰু আমাৰ শৰীৰত যদি সোয়া মানুহৰ শৰীৰত কিমান বিলাক কোষ আছে এতে যদি তোমাৰ এটা আঙুলিত সোয়া এই আঙুলিৰ ভিতৰতে কিমান কিলা কোষ আছে তুমি গুণি শেষ কৰিব নোৱাৰিবা বুজি পাইছা সো আমাৰ শৰীৰত মানে অসংখ্য কোষ আছে কিন্তু এতিয়া এটা এককোষী জীৱ এটা তোমালোকে কবা নেকি কি এককোষী জীৱ আৰু মানুহ একে এনেকুৱা কবা নেকি এনেকুৱাটো নকৱা বা যেটো আমাৰ একেবাৰে নিম্ন শ্ৰেণী আছে তোমালোকে পিপিৰা কব পাৰা বা আৰু সৰু সৰু যিবিলাক আমাৰ কীট পতংগ আছে হেবিলাক আমাক কি কব হেবিলাক আমাৰ লগত মিলিব নেকি নিমিলে হেইটোৱে কোনবোৰ জীৱক নিম্ন স্তৰীয় কোৱা হৈছে যিবিলাকৰ শৰীৰটো মানে একেবাৰে সহজ ওকে কিছুমানৰ অকল কি আছে জাস্ট খোজ কাঢ়িব পাৰে কোনো মতে হেখিনি আৰু একো কাম নাই খাব পাৰে আৰু কি কৰিব পাৰে খোজ কাঢ়িব পাৰে এইখিনি কাম আৰু বেলেগ কাম কৰিব নোৱাৰে কিন্তু মানুহ বা বেলেগ জীৱ-জন্তু যদি তোমালোকে সোৱা কি হয় হেবিলাকে খোজ কাঢ়িব পাৰে হেতে খাব পাৰে আৰু বহুত কাম কৰিব পাৰে মানে হেতৰ কিবা এটা সক্ষমতা আছে শৰীৰটো বহুতখিনি কাম কৰিব পাৰে কিন্তু কিছুমান এনেবিলাক তোমালোকৰ জীৱ-জন্তু আছে হেবিলাকে অকল এটা কামৰ কাৰণেই বাছি আছে খাব পাৰে আৰু কি কৰে অলপ চলপ খোজ কাঢ়িব পাৰে বা কিছুমানটো খোজ কাঢ়িবই নোৱাৰে জাস্ট খাব পাৰে বুজি পাইছে একেবাৰে সিম্পল যিবিলাক বস্তুটা আছে জীৱ-জন্তু আছে হেবিলাকক কি কোৱা হৈছে নিম্ন স্তৰীয় ওকে আৰু যিবিলাক উচ্চ স্তৰ মানে কি উচ্চ স্তৰ আমাকে एग्जांपल লব পাৰা আমাৰ বহুত বিলাক কাম কৰাৰ ক্যাপাসিটি আছে আমাৰ শৰীৰত বহুত বিলাক অংগ বহুত বেলেগ কাম আছে ওকে সো হেবিলাকক কি কোৱা হয় উচ্চ স্তৰৰ জীৱ সো বুজি পাইছে কি হয় আমাৰ এটোৰ আনসাৰ তোমালোকে কেনেকৈ কবা তোমালোকে হেখিনি কথা তোমালোকে মিলাই লিখিব লাগিব যিখিনি কলো এইটো দেখা পাইছে এইটো হল আমাৰ আনসাৰ ওকে ইয়াৰ পিছত নেক্সট উচ্চ স্তৰৰ জীৱ জটিল জীৱসমূহৰ দৰে একেই নে যদি হয় কি এতিয়া উচ্চ স্তৰৰ জীৱ আৰু জটিল জীৱ এটা দুটা শব্দ ইউজ কৰিছে উচ্চ স্তৰৰ জীৱ মানে এতিয়া গম পালা কি যিসকলে বহুত বিলাক কাম কৰিব পাৰে বহুত থাকে বহুত বিলাক ফাংশনালিটি থাকে এইটো ওকে এতিয়া জটিল জীৱ কোনবিলাকক কব আকৌ এতেতো উচ্চ স্তৰটো আমাৰ ডাঙৰ লাগি আছে জটিলটো ডাঙৰ লাগি আছে কোনটো কি ক এইটোলে আনসাৰ হয় তোমালোকৰ যিবিলাক উচ্চ স্তৰৰ জীৱ থাকে হেবিলাককে কি কোৱা হয় জটিল জীৱ বুলি কোৱা হয় ওকে জটিল জীৱ বুলি কোৱা হয় আৰু এটা নাম জটিল জীৱ উচ্চ স্তৰৰ জীৱ কেনেকুৱা কৰি সোৱা আমাৰ মানুহ বা বেলেগ জীৱ-জন্তুৰ ক্ষেত্ৰত তোমালোকে সোৱা যিবিলাকে কিবা এটা কাম কৰিলে ৰেগুলাৰ তোমালোক যদি এটা কাম কৰিব দিয়া হয় কৰাতে কি হ'বা তোমালোকে ফাৰ্ষ্টতে তোমালোকৰ কি হ'ব অলপ কি লাগিব কৰিব নোৱাৰিবা অলপ টান হলে কি হ'ব অলপ মানে কি লাগিব তোমালোকে কৰাতে অলপ টাইম লাগিব আৰু অলপ কৰিলে এনেকুৱা কৰি লাহে যদি এটা কাম ৰেগুলাৰ কৰি থাকা তেনেহলে কি হ'ব তোমাৰ কাৰণে হেতু সহজ হৈ যাব তাৰ মানে কি তোমালোকে হেতু লগত এডজাস্ট কৰিব পাৰিছে নিজকে ওকে হেনেকুৱা ধৰণে ইয়াতেও জটিল জীৱ কৈছে মানে কি যিকোনো তোমালোকে এটা সৰল জীৱ লৈ লোৱা সৰল জীৱ মানে ক'লে কি ধৰা বেছি কাম কৰিব নোৱাৰে বেছিক কামখিনি কৰিব পাৰে সেইখিনি সৰল জীৱৰ কাৰণে কি হয় হেতু যদি ক্যাপাসিটি থাকে কি নতুন এটা কাম হি কৰাতে তাতে এডজাস্ট হৈ যাব পাৰে তেনেহলে কি হয় হেতু লাহে নিজকে এনেকুৱা কৰি এডজাস্ট কৰে কি হেতু মানে বহুত বিলাক কাম কৰিবলৈ সক্ষম হৈ যায় বহুত নতুন পৰিস্থিতিৰ লগত খাপ খাব শিকি যায় ওকে হেতু লগত মিলিব পাৰে সো হেতু লাহে যেটো শৰীৰৰ গঠনটো হৈ যায় হেতু জটিল বুলি আমি গণ্য কৰো ওকে হেতুৱে তেনেহলে আমাৰ ক্ষেত্ৰতে যদি তোমালোকে সোৱা আমি উচ্চ স্তৰৰ জীৱ ওকে উচ্চ স্তৰৰ জীৱ বহুত বিলাক কাম কৰিব পাৰো হেবিলাক আমাৰ আকৌ এইটো ক্যাপাসিটিও আছে কি নতুন পৰিবেশৰ লগত আমি লাহে মিলিব পাৰো সো হেতুৱে হেতুৰ দ্বাৰা আমাৰ কি কোৱা হৈছে হেই জীৱবোৰক কি কোৱা হৈছে জটিল জীৱ বুলি কোৱা হৈছে এতিয়া এটোৰ আনসাৰ কি হৈছে উচ্চ স্তৰৰ জীৱ জটিল জীৱসমূহৰ দৰে একেই নে আনসাৰ হল হয় একেই এইটোৱে যি উচ্চ স্তৰৰ জীৱবোৰকে জটিল জীৱ বুলি কোৱা হয় ওকে আৰু যদি হয় কিয় মানে বুজি পালা
এইটোৱে জাষ্ট তোমালোকে লিখিব লাগিব বহুতবিলাক কথা যিখিনি কথা অলৰেডি কৈ দিলোঁ ওকে লিখিবা কেনেকৈ সেইখিনি চোৱা এইটোৱে আনচাৰ ওকে এনেকুৱা লিখিলে হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নাৱলী চাইছোঁ ইয়াৰ পিছত প্ৰশ্নাৱলী 4ৰ কোৱেশ্চন এই তিনিটা আমাক দিয়া আছে ওকে এটা চোৱা আমাক কি কৈছে প্ৰথম কোৱেশ্চনটো মনেৰা আৰু প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীববিলাকক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে মনেৰা আৰু প্ৰতিষ্ঠা ৰাজ্য যিটো আছে সেইটোৰ ভিতৰত যিটো জীববিলাকক ভাগ কৰি সেইটো দুটাত আমাৰ বহোৱা হৈছে মনেৰা আৰু প্ৰতিষ্ঠাত যে আমি ভাগ কৰি বহাইছো সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰি বহাইছো সেইটো আমাক ক'ব লাগে সো সেইটোৰ কাৰণে তোমালোকৰ একেবাৰে সিম্পল আনসাৰ চোৱা মনেৰাটো আমাৰ কি থাকে একক কেন্দ্ৰীয় যিটো আমাৰ কি থাকে জীববিলাক আছে সেইবিলাক থাকে প্ৰতিষ্ঠাটো কি থাকে একক কেন্দ্ৰীয় কিন্তু ইয়াতে এটা ডিফাৰেন্স আছে যেটো আমাৰ মনেৰা আছে মনেৰাত কি থাকে আমাৰ প্ৰকক কেন্দ্ৰীয় যেটো আমাৰ জীব থাকে সেইটো আমাৰ ওকে মনেৰাৰ ভিতৰত এই মনেৰাৰ ভিতৰত আমাৰ কি থাকিব প্ৰকক কেন্দ্ৰীয় দুয়োটাতে এককী হয় সেইটো আমি জানো ওকে আৰু এইটো ইয়াতে ডিফাৰেন্স কোনটো হল প্ৰকক কেন্দ্ৰীয় এতে হল প্ৰকক কেন্দ্ৰীয় কোষ আৰু ইয়াতে আমাৰ প্ৰতিষ্ঠা যেটো আছে প্ৰতিষ্ঠাতে আমাৰ কি হয় সংকক কেন্দ্ৰীয় ওকে এইবিলাক আমাৰ ডিফাৰেন্স আছে সো লিখিব লাগিব মিলাই পেলাই এইবিলাক এনেকুৱা কৰি লিখিলে নহব সো কেনেকুৱা কৰি লিখিবা সেইখিনি কথা মই ইয়াতে লিখি দিছো ওকে ইয়াৰ পিছত নেক্সট চোৱা কোৱেশ্চন নাম্বাৰ 2 হালক সংশ্লেষণ সংগঠিত কৰিব পৰা সংকক কেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱবোৰক তুমি কোনটো ৰাজ্যত অন্তৰ্ভুক্ত কৰিবা এতিয়া চোৱা হালক সংশ্লেষণ এতে আমাৰ কন্ডিশন কি দিছে হালক সংশ্লেষণ কৰিব পৰা হ'ব লাগিব আৰু কি আছে সংকক কেন্দ্ৰীয় কিহৰ ভিতৰত থাকে প্ৰতিষ্ঠা ৰাজ্যৰ ভিতৰত দেখা পাইছা আৰু মনেৰাতটো আমাৰ কি থাকে এককোষী জীৱ কিন্তু প্ৰকক কেন্দ্ৰীয় ওকে এটোতো নহব আমাক কৈছে সংকক কেন্দ্ৰীয় হ'ব লাগিব তাৰ পিছত হালক সংশ্লেষণ কৰিব পৰা হ'ব লাগিব আৰু কি কৈছে এককোষী জীৱ হ'ব লাগিব এককোষী জীৱ এটো থাকে ওকে তেনেহলে এটোৰ লগত মিলিছে সো আমি কি কম যেটো আমাৰ এককোষী জীৱ হালক সংশ্লেষণ কৰিব পৰা সেইবিলাক জীৱ আমাৰ আৰু কি হ'ব লাগিব সংকক কেন্দ্ৰীয়ৰ দ্বাৰা গঠিত সেইবিলাক জীৱ আমি ক'ত ৰাখিম প্ৰতিষ্ঠা ৰাজ্যত ৰাখিম ওকে এটা আমাক কোৱেশ্চন হয় জীৱবোৰক কোনটো ৰাজ্যত ৰাখিবা তেনেহলে আমি কি কম এটো প্ৰতিষ্ঠা ৰাজ্যত ৰাখিম তোমালোকে এক্সাম্পলও দিব পাৰা যেটো আমাৰ হেলাই আছে হেলাইটো কি হয় আমাৰ এককোষী হয় তাৰ পিছত এটো হালক সংশ্লেষণও কৰিব পাৰে আৰু তেনেহলে আমাৰ কি হ'ব এটো সংকক কেন্দ্ৰীয় হেতু হয় সো আমাৰ কি হয় এটো প্ৰতিষ্ঠা ৰাজ্যৰ ভিতৰত পৰিব ওকে এনেকুৱা কৰি লিখিবা কেনেকৈ এনেকুৱা কৰ এইখিনি কথা লিখিব লাগিব সো এনেকুৱা কৰিম ওকে একেবাৰে ইজি আনসাৰ ইয়াৰ পিছত নেক্সট চোৱা কোৱেশ্চন নাম্বাৰ 3 কি দিছে শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্যসূচক চৰিত্ৰৰ জীববিলাকত কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বৰ্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীব অন্তৰ্ভুক্ত হয় ওকে এটোৰ কাৰণে তোমালোকৰ কিতাপত এটা চাৰ্ট দিয়া আছে সেই চাৰ্টটো চাব লাগিব এতে বাৰু দেখাই দিছো দেখা পাইছা এতে আমাক কি কৰিছে আমাৰ জীববিলাকক ভাগ কৰিবৰ কাৰণে শ্ৰেণী বিভাজন কৰিবৰ কাৰণে এতে আমাৰ 7টা ভাগ আছে দেখা পাইছা ৰাজ্য বিভাগ ওকে এইবিলাক আছে একেবাৰে ওপৰত কি আছে আমাৰ ৰাজ্য আছে ওকে আৰু একেবাৰে তলত কি আছে প্ৰজাতি দেখা পাইছা সো তেনেহলে চোৱা আমি যদি ক'ব বিচাৰো ইয়াতে তোমালোকে কমন ক্যাৰেক্টাৰ এটো যে আমাৰ ভাগ কৰা হৈছে 7টা ভাগ যে কৰা হৈছে কি হৈ আছে লাহে লাহে ক্যাৰেক্টাৰ বিলাক আমাৰ কি হৈছে কমি আছে বুজি পাইছা ক্যাৰেক্টাৰটো আমাৰ কমি আছে এতে তোমালোকে কেনেকৈ ক'বা ক'ব গলে তোমালোকে যদি চোৱা আসামৰ ভিতৰত কি আছে আসামৰ ভিতৰত যদি আমি কও ভাত খোৱা মানুহ কিমান জন আৰু ৰুটি খোৱা কিমান জন তেনেহলে অবিয়াসলি আমাৰ কি হ'ব অসমৰ কাৰণে আমাৰ কি হয় ভাতটোই মেইন খাদ্য হয় আমি সদায় খাও সো সেই কাৰণে আমাৰ কি হ'ব যেটো ভাত খোৱা মানুহৰ সংখ্যা কি এতে বেছি আমাৰ তাতে ভাতটো আমি দুটা ভাগ কৰিছো ইয়াতে ভাত বুলি লিখিছো আৰু ইয়াতে ৰুটি বুলি লিখিছো ওকে তেলে আমাৰ কোনটোৰ ভিতৰত বেছি হ'ব এটোৰ ভিতৰত আমাৰ বেছি হ'ব আৰু ইয়াতে আমাৰ কি হ'ব কম হ'ব ওকে সো তেনেহলে কম হলে ইয়াতে আমাৰ হেতু হিচাপতে আমাৰ কি কৰা হৈছে এটো ভাগ কৰা হৈছে যেটো আমাৰ ক'ত আছে ৰাজ্য ভিতৰত আমি ৰাজ্য আৰু কি আছে আমাৰ প্ৰজাতি ওকে প্ৰজাতি সো ৰাজ্য আৰু প্ৰজাতিৰ মাজত যদি তোমালোকে চোৱা ইয়াতে আমাৰ ৰাজ্যৰ ভিতৰত বহুত বিলাক ক্যাৰেক্টাৰ আমাৰ সোমাব পাৰে ওকে কিন্তু প্ৰজাতিৰ ভিতৰত কম আমাৰ মানে সিলেক্টেড কেইটামান ক্যাৰেক্টাৰ হে ইয়াতে সোমাব পাৰে তেনেহলে আমাৰ অবিয়াসলি ক'ত বেছি সোমাব ৰাজ্য তোমালোকে এইবিলাক চাব লাগিব যে কোনটোৰ ভিতৰত কি কি সোমায় কোনটো কেনেকুৱা কৰি হয় সো হেতু তোমালোকে ভালদৰে ডিটেইলছ চালে আৰু বেছি ভাল ওকে সো তোমালোকৰ এইটো যদি আনসাৰ কৰিব যোৱা
আটাইতকৈ কম বুলি কৈছে না, আটাইতকৈ কম কোনটোত আছে? প্ৰজাতিত আছে। আৰু আটাইতকৈ বেছি ক'ত আছে? ৰাজ্যত আছে। ওকে, এইখিনি কথা লিখিব লাগিব। সো এনসাৰটো দেখা পাইছা, এইটো এনসাৰ। ওকে, কিবা ডাউট থাকিলে সুধিবা কমেন্ট সেকশনত। সো মিলি আছে নেক্সট ভিডিঅ'ত। থ্যাংক ইউ।